বিধানসভাত যোৱা 29 আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অষ্টম অনুসূচীভুক্ত সান্তালী ভাষা বিদ্যালয়ৰ প্ৰাক-প্ৰাথমিক পৰ্যায়ত মাধ্যম হিচাপে ঘোষণা কৰা কাৰ্যক আদৰণি জনাইছে তামুলপুৰ জিলা সাৰনাধৰম মাজি পাৰগানা মণ্ডুৱায়ে। অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাঁওতালী ভাষাক অলচিকি লিপিৰে শিক্ষাৰ মাধ্যম হিচাপে অনুমোদন প্ৰদান কৰাত সোমবাৰে বিয়লি বালাহাটী সাৰনাথ ধৰম জাহিৰ গাৰ প্ৰাংগণত সাৰনাথ ধৰম মাজি পাৰগানা মণ্ডবা তামুলপুৰ জিলা সমিতিৰ এখনি আদৰণি সভা অনুষ্ঠিত কৰে। সাৰনাথ ধৰম মাজি পাৰগানা মণ্ডবা তামুলপুৰ জিলা সমিতিৰ সভাপতি জলহা হাছদাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক কমল কিস্কুৱে। সভাৰ অন্তত শুভেচ্ছামূলক এক সমদল উলিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, শিক্ষামন্ত্ৰী ৰনোজ পেগু জিন্দাবাদ আদি শ্লোগান দিয়ে। 29 আগষ্ট তাৰিখে আমাৰ অসম বিধানসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী দেৱে আমাৰ সাঁওতালীসকলৰ সাঁওতালী অলচিকি লিপিৰে প্ৰথম শ্ৰেণীৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈকে হায়াৰ ছেকেণ্ডেৰীলৈকে যিহেতু আমাৰ অলচিকি লিপিৰে সাঁওতালী ভাষাৰে পঢ়া শুনাৰ সুবিধা প্ৰদান কৰাৰ বাবে আমি তামুলপুৰ জিলা মাঝি পাৰগানা মণ্ডৱা সমিতি হয় আজি এই আমাৰ আদৰণি শোভাযাত্ৰা আমি ওলাইছোঁ আৰু এই শোভাযাত্ৰাৰ দ্বাৰাই অসম চৰকাৰ তথা অসমৰ শিক্ষামন্ত্ৰী দেৱক শ্ৰী ৰনোজ পেগু তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অতি আদৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে পিছলৈ আমাৰ সাঁওতালী সম্প্ৰদায়ৰ মানুহবিলাক আমাৰ নিজৰ ভাষা নিজৰ লিপিৰে আমি ভালকৈ পঢ়া শুনা কৰি ফালে আমি আগবাঢ়িব পাৰোঁ। সেই আশা ৰাখি আমি এই আজি আদৰণি সভা আৰু শোভাযাত্ৰা আমি উলিয়াই সিহঁতক আমি ধন্যবাদ যাচিছোঁ। তামুলপুৰৰ পৰা নিতুল দাসৰ প্ৰতিবেদন দি নৰ্থ ইষ্ট।